ওম নমঃ শিৱায় নমস্কাৰ বন্ধুসকল পুনে এটা গুৰুত্বপূৰ্ণ ভিডিঅ'লৈ স্বাগতম জনাইছো ধনুৰাশি জাতক জাতিকাসকলৰ 2025 চনৰ মাৰ্চ মাহটো কিদৰে পাৰ হ'ব কেনে ধৰণৰ পৰিৱৰ্তন আপোনালোকৰ বাবে লৈ আহিছে সকলোখিনি তথ্য আপোনালোকে এই গুৰুত্বপূৰ্ণ ভিডিঅ'টোৰ জৰিয়তে জানিব পাৰিব মাৰ্চ মাহৰ ৰাশিফল অনুসৰি ধনুৰাশি জাতক জাতিকাসকলৰ এই মাহৰ আৰম্ভণিৰ সময়ত কিছু জটিলতা আহিব পাৰে সমাধান কৰিবলৈ কিছু বন্ধু বান্ধৱী বা আত্মীয় বা শুভাকাংক্ষীৰ সহায় ফলপ্ৰসূ বুলি প্ৰমাণিত হ'ব বুলি কৈছে এই সময়ত মানুহৰ লগত সংযমী আচৰণ কৰক ভাল আচৰণ কৰক আৰু কাৰোৰ প্ৰচেষ্টাত বিশেষকৈ আপোনালোকে হস্তক্ষেপ নকৰিব কাৰোবাৰ কামত আপোনালোকে বেছিকৈ ইনভলভ নহব নহলে কিছুমান ক্ষেত্ৰত মানহানি বিশেষকৈ হ'ব পাৰে কিছু ক্ষেত্ৰত আপোনালোকৰ সমস্যাত পৰিব পাৰে গতিকে বেলেগৰ সমস্যাত কেতিয়াও বেছিকৈ সোমাই নপৰিব এই মাহত আৰম্ভণিৰ সময়ত আপোনালোকে মানুহৰ লগত যোগাযোগ বৃদ্ধি কৰিব যিসকল মানুহৰ লগত আপোনালোকে থাকিলে লাভ হয় দুটা কথা জানিব পাৰে শিকিব পাৰে গতিকে সেইখিনি ক্ষেত্ৰত আপোনালোক আগবাঢ়ক সফলতাৰ শতকৰা হাৰ বৃদ্ধি পাব পাৰে এই সময়ত এই মাহৰ আৰম্ভণিৰ সময়ত ধনৰ লেনদেনত অতি সাৱধান হওক মাহৰ মাজভাগতো কঠোৰ পৰিশ্ৰম কৰিলেহে সফলতাৰ সম্ভাৱনা থাকিব অসম্পূৰ্ণ কাম সম্পূৰ্ণ কৰিবলৈ এলাহ এৰি অবিৰতভাৱে কাম কৰিব লাগিব এই মাহত মাহৰ শেষত ব্যৱসায়ত লাভৰ আশা কৰাৰ পৰিস্থিতি হ'ব যদিও একে সময়তে ব্যয় বৃদ্ধি পাব কেৰিয়াৰ আৰু ব্যৱসায়ত সফলতাৰ বাবে কিছু নিজৰ ওপৰত বিশ্বাস ৰাখক আৰু যিকোনো ডাঙৰ সিদ্ধান্ত বুদ্ধিমান ৰূপে ল'বৰ বাবে চেষ্টা কৰক প্ৰেমৰ সম্পৰ্কৰ আদিত পাৰস্পৰিক মতানৈক্যৰ সৃষ্টি হ'ব পাৰে জীৱনসংগী অনুভৱক বিশেষকৈ আওকাণ নকৰিব এই মাহত ধনুৰাশিৰ লোকসকলৰ বাবে কৰ্মৰ ক্ষেত্ৰত কঠোৰ পৰিশ্ৰম কৰিলেহে লাভ আৰু অগ্ৰগতিৰ সম্ভাৱনা থাকিব দ্বিতীয়াৰ্ধতকৈ মাহৰ প্ৰথমাৰ্ধত অধিক ইতিবাচক হ'ব শত্ৰুক আপোনালোকৰ দুৰ্বলতাবোৰ জানিবলৈ নিদিব নিজৰ উইকনেছবোৰ কেতিয়াও নক'ব নহলে তেওঁলোকে কি কৰিব পাৰে সেইবোৰ সুবিধা ল'বলৈ চেষ্টা কৰিব পাৰে আপোনালোকৰ দুৰ্বলতাৰ সুযোগ ল'ব পাৰে এই মাহটোৰ ভিতৰত কৰ্মৰ ক্ষেত্ৰত গোপন শত্ৰুৰ পৰা অলপ সাৱধান হ'ব লাগিব কোনো বিশেষ প্ৰজেক্টত কাম কৰিবলৈ হ'লে আন কাৰোবাৰ পৰিৱৰ্তে বা কাৰোবাৰ ওপৰত নিৰ্ভৰ কৰাৰ পৰিৱৰ্তে নিজকে বিশ্বাস কৰাটো বা নিজৰ ওপৰত কনফিডেন্স থকাটো প্ৰয়োজন আছে কাৰণ আপুনি আপোনালোকৰ প্ৰিয় বন্ধুসকলৰ সমৰ্থন খুব কমহে পাব বুলি কৈছে যি ধৰণৰ সহায় সহযোগিতা বিচাৰিব পাৰে কাৰোবাৰ পৰা হেল্প বিচাৰিব পাৰে সেইখিনি সময়মতে নাপাব পাৰে বা কমহে পাব পাৰে আবেগৰ বাবে মাটি অট্টালিকা বা পৰিয়ালৰ সম্পত্তিৰ সৈতে জড়িত কোনো ডাঙৰ সিদ্ধান্ত তৎক্ষণাত গ্ৰহণ কৰিব নালাগে নহলে ভৱিষ্যতে অনুতাপ কৰিবলগীয়া হ'ব পাৰে পৰিয়ালৰ সৈতে দীঘলীয়া বা কম দূৰত্বৰ যাত্ৰাৰ মাহৰ মাজভাগত সম্ভৱ আপুনি আপোনালোকৰ পিতৃ-মাতৃৰ পৰা মৰম আৰু সমৰ্থন লাভ কৰিব প্ৰেমৰ সম্পৰ্ক বিশেষকৈ অধিক মজবুত হৈ পৰিব আৰু বৈবাহিক জীৱনটো সুখ আৰু সহযোগিতা থাকিব বুলি কৈছে মাৰ্চ মাহৰ ৰাশিফল অনুসৰি ধনুৰাশি লোকসকলৰ বাবে আকাংক্ষিত সফলতা লাভ কৰিবলৈ অতি কঠোৰ পৰিশ্ৰম কৰিব লাগিব ইয়াৰ লগতে সময় ব্যৱস্থাপনাও গুৰুত্বপূৰ্ণ মাটি বা অট্টালিকাৰ সৈতে জড়িত যিকোনো ডাঙৰ সিদ্ধান্ত বিশেষকৈ সিদ্ধান্তবোৰ ডিচিজনবোৰ ভালদৰে বিবেচনা কৰি ল'ব লাগে মনত ৰাখিব যে অত্যধিক উচ্চাকাংক্ষা থাকিলে আপোনালোকৰ সমস্যাৰ বৃদ্ধি পাব পাৰে পাৰস্পৰিক দায়িত্বৰ প্ৰতি সম্পূৰ্ণ সচেতন হওক ব্যক্তিগত জীৱনত বিবাদ বৃদ্ধি নকৰিব নহলে কথাবোৰ বিবাদ নিজৰ বাক্য নিয়ন্ত্ৰণ আৰু কাকো কঠোৰ শব্দ টান শব্দ ব্যংগাত্মক শব্দ কোৱাৰ পৰা বিৰত থাকক এই মাহত বৈবাহিক জীৱনত স্বামী স্ত্ৰীৰ মাজত কিছু সমস্যাৰ সৃষ্টি হ'ব পাৰে মাহৰ তৃতীয় সপ্তাহত এই মাহটোৰ ভিতৰত স্বাস্থ্য সম্পৰ্কীয় সমস্যাবোৰক আওকাণ নকৰিব মাহৰ শেষত ছাত্ৰ ছাত্ৰীয়ে বিশেষকৈ আশাব্যঞ্জক ফলাফল পাবলৈ বাবে বিশেষকৈ সক্ষম হ'ব পাৰে এই সমস্যাত প্ৰেমৰ সম্পৰ্কত পাৰস্পৰিক সহযোগিতা আৰু সম্প্ৰীতি থাকিব বুলি কৈছে আপুনি হয়তো আপোনালোকৰ সন্তানৰ পৰা কিছু ভাল খবৰ শুনিব পাব পাৰে এই মাহত গ্ৰহৰ ট্ৰেনজিটে বিশেষকৈ এই মাহত ধনুৰাশিৰ লোকসকলক নিজৰ কামত সফলতা লাভ কৰিবলৈ ধৈৰ্য আৰু বিবেচনাৰ আপোনালোকৰ অতি প্ৰয়োজন বুলি কৈছে আপোনালোকৰ ধৈৰ্য আৰু বিবেচনাৰে যদি কামখিনি কৰে যেনেকুৱা ধৰণৰ সিচুৱেশ্যন নহওক সমস্যা নহওক কৰ্মৰ ক্ষেত্ৰত অগ্ৰগতি লাভ কৰাৰ ক্ষেত্ৰত সফল হ'ব নিশ্চিতভাৱে আনৰ অনুভৱক সন্মান কৰক কিন্তু গোপন শত্ৰুৰ পৰা কিন্তু এই মাহত সাৱধান হ'ব লাগিব ধনুৰাশি জাতক জাতিকাসকলে চিন্তা নকৰাকৈ কাকো বা কাৰো কথাত বিশ্বাস নকৰিব এই মাহত গাড়ী চলোৱাৰ সময়ত সাৱধান হওক আঘাত পোৱাৰ সম্ভাৱনা আছে মাহৰ মাজভাগত বন্ধু বান্ধৱ আৰু পৰিয়ালৰ সৈতে সুখৰ মুহূৰ্ত কটাবলৈ সুযোগ পাব আবেগবোৰ বুজি পাব কোনো ধৰ্মীয় যাত্ৰা বা যিকোনো ধৰ্মীয় অনুষ্ঠানত অংশগ্ৰহণৰ সুযোগ থাকিব এই মাহত সম্পত্তি ক্ৰয় বা বিক্ৰী কৰাৰ আগতে যিকোনো সিদ্ধান্ত লোৱাৰ আগতে ভালদৰে চিন্তা কৰক এজন জ্যেষ্ঠ ব্যক্তিৰ পৰামৰ্শ লাভজনক বুলি প্ৰমাণিত হ'ব অভিভাৱকৰ পৰা মৰম আৰু সমৰ্থন লাভ কৰিব প্ৰেমৰ সম্পৰ্কবোৰ আৰু বেছি মজবুত হৈ পৰিব পৰীক্ষা আৰু প্ৰতিযোগিতাৰ বাবে প্ৰস্তুতি চলোৱা ছাত্ৰ ছাত্ৰীসকলৰ
এই মাহত শুভ বুলি প্ৰমাণিত হ'ব। বিশেষকৈ মাৰ্চ মাহৰ ৰাশিফল অনুসৰি ধনুৰাশি লোকসকলৰ কৰ্মৰ ক্ষেত্ৰত কঠোৰ পৰিশ্ৰম কৰিলেহে ভাল ফল পোৱা যাব। এই সময়ছোৱাত বিত্তীয় বিষয়ত সাৱধানতাৰ অৱলম্বন কৰাটো প্ৰয়োজনীয় বুলি কৈছে। মাহৰ মধ্যভাগত খৰচৰ আয়ৰ সৈতে একে অনুপাতত হ'ব, গতিকে বুদ্ধিমান ৰূপে খৰচ কৰক এই মাহত। নহ'লে মাহৰ শেষলৈকে ঋণ ল'বলগীয়া পৰিস্থিতিৰ সৃষ্টি হ'ব পাৰে। ষ্টক মাৰ্কেটত বা আদিত বিশেষকৈ বুদ্ধিমান ৰূপে ধন বিনিয়োগ কৰক। অভিজ্ঞতা নাইকিয়া কামত এই মাহত মুঠৰ ওপৰত আগ নাবাঢ়িব তৎক্ষণাত। মাটি অট্টালিকাৰ বা পূৰ্বপুৰুষৰ সম্পত্তিৰ লগত জড়িত কিছুমান পাৰিবাৰিক বিবাদৰ সৃষ্টি হ'ব পাৰে এই মাহত। মাহৰ শেষৰ ফালে প্ৰথম ভাগতকৈ উন্নত সাহসেৰে আপোনালোকৰ ভৰি পৰিব। এই সময়ছোৱাত কাম আৰু ব্যৱসায়ত লাভৰ আশা কৰা হৈছে। কৰ্মৰ ক্ষেত্ৰত উচ্চপদস্থ বিষয়ৰ পৰা মাহৰ শেষৰ ফাললৈ সমৰ্থন পাব। প্ৰেমৰ সম্পৰ্কত অহা যি ধৰণৰ বাধাবোৰ দূৰ হ'ব। প্ৰেমৰ সংগীৰ সৈতে আপুনি ভাল সময় কটাব। শিশুৰ বা ল'ৰা ছোৱালীৰ লগত জড়িত যিকোনো ডাঙৰ সমস্যা হ'ব পাৰে। বৈবাহিক জীৱনত মৰম থাকিব। স্বাস্থ্যৰ ক্ষেত্ৰত বিশেষকৈ স্বাস্থ্য সম্পৰ্কীয় সমস্যাক আওকাণ নকৰিব। হাড়ৰ লগত জড়িত ৰোগৰ উন্মেষ ঘটিব পাৰে। এই সময়খিনিত ধনুৰাশিৰ জাতক জাতিকাসকলে নিজৰ খং-ৰাগবোৰ নিয়ন্ত্ৰণ কৰিব লাগিব বুলি কৈছে। এজন বিশেষ ব্যক্তিৰ সহায়ত এই মাহত এটা ডাঙৰ সমস্যাৰ সমাধান বিচাৰি উলিওৱাৰ ক্ষেত্ৰত সফল হ'ব পাৰে। আনৰ কথাত বিপথে পৰিচালিত নহ'ব এই মাহত, বা বিপথে পৰিচালিত হোৱাৰ পৰা বিৰত থাকক। বিশেষকৈ শত্ৰুৰ পৰা সাৱধান হ'ব লাগিব। কাৰোৰ লগত আপোনালোকে ফ্লাৰ্ট বিশেষকৈ কৰাৰ পৰা বিৰত থাকক, নহ'লে আপুনি সামাজিক বদনামৰ বলি হ'বলগীয়া হ'ব পাৰে কিছু ক্ষেত্ৰত। আৰু গাড়ীখন লাহে লাহে চলাওক। গাড়ী মটৰ চলাওঁতে খোৱা বোৱাৰ ক্ষেত্ৰত বিশেষ সাৱধানতা অৱলম্বন কৰিব লাগিব। স্বাস্থ্যৰ ক্ষেত্ৰত মাহৰ প্ৰথম ভাগ আৰু তৃতীয় সপ্তাহৰ এই সময়খিনিত পেটৰ লগত জড়িত সমস্যাৰ সৃষ্টি হ'ব পাৰে। কৰ্মসংস্থাপন বিচৰা মানুহৰ বাবে অপেক্ষা অলপ অন্ত পৰিব। খুচুৰা বিশেষকৈ বিক্ৰেতাৰ ব্যৱসায়ীসকলৰ বিশেষকৈ পাইকাৰী বিক্ৰেতাতকৈ ভাল হ'ব। মাহৰ শেষত পৰীক্ষাৰ প্ৰতিযোগিতাৰ প্ৰস্তুতি চলোৱাৰ ছাত্ৰ ছাত্ৰীসকলে পঢ়া শুনাৰ পৰা বিচলিত হ'ব পাৰে কিছুমান ক্ষেত্ৰত। এই সময়ছোৱাত যুৱক যুৱতীসকলে বেছিভাগ সময় আনন্দত কটাব। নিজৰ কেৰিয়াৰৰ প্ৰতি কিন্তু ফ'কাছ দিব লাগে। নিজৰ আহি থকা দিনবোৰৰ ক্ষেত্ৰত গুৰুত্ব প্ৰদান কৰিব লাগে। ছুটি বা দীঘলীয়া দূৰত্বৰ যাত্ৰা সম্ভৱ এই মাহত। ধনুৰাশি লোকসকলে প্ৰেমৰ সম্পৰ্কত সাৱধানে আগবাঢ়িব লাগিব। প্ৰেমৰ সংগীৰ অনুভৱক সন্মান কৰক, নহ'লে প্ৰতিষ্ঠিত সম্পৰ্ক ভাঙিব পাৰে। গতিকে আৱেগবোৰ বুজি পেলাই আপোনালোকে আগবাঢ়িব লাগিব। খং ৰাগবোৰ পৰিহাৰ কৰিব লাগিব। ধীৰে স্থিৰে কামখিনি কৰক, নিশ্চয়কৈ উপকৃত হ'ব। কিন্তু এই মাহত ধনুৰাশিৰ জাতক জাতিকাসকলে কিছুমান ক্ষেত্ৰত অলপ সাৱধান হ'ব লাগিব। সেই কথাখিনি আপোনালোকে এই ভিডিঅ'টোৰ জৰিয়তে জানি লওক। এই মাহত অলপ ধ্যান দিব। বিশেষকৈ কেৰিয়াৰ আৰু ব্যৱসায়ত আশা কৰাতকৈ অধিক অগ্ৰগতি দেখিবলৈ পাব। তাৰ বাবে কি কৰিব লাগিব? কষ্ট কৰিব লাগিব, হাৰ্ড ৱৰ্কিং কৰিব লাগিব, প্লেনিং কৰিব লাগিব। কেনেকৈ কেৰিয়াৰত আগবাঢ়িব, ব্যৱসায় ক্ষেত্ৰত সফল হ'ব পাৰি, সেইখিনি ক্ষেত্ৰত কিন্তু আপোনালোকে গুৰুত্ব দিলে অগ্ৰগতি নিশ্চয়কৈ দেখিব। মাহৰ আৰম্ভণিতে দীৰ্ঘদিন ধৰি আবদ্ধ হৈ থকা কামে গতি লাভ কৰিব পাৰে। ৰৈ থকা কিছুমান কামে আপোনালোকৰ গতি লাভ কৰিব পাৰে। সেইখিনি কামে আপোনালোকক বহুত বেছি মুনাফা দিব বা লাভৰ আশা কৰা হৈছে, প্ৰফিট হ'ব। গতিকে যিমান পাৰে কষ্ট কৰক। সাহসীয় দলৰ পৰা লাভৰ সম্ভাৱনা থাকিব এই মাহত। গতিকে কিছুমান সুযোগ সুবিধা ল'বৰ বাবে চেষ্টা কৰক। বিলাসিকতা, যান বাহন আদিৰ সম্পদৰ ব্যয় বৃদ্ধি পাব পাৰে। গতিকে সেইখিনি ক্ষেত্ৰত আপোনালোকৰ মনৰ ইচ্ছাবোৰ পূৰণ হ'ব। কিছুমান ক্ষেত্ৰত খৰচ পাতিবোৰ আপোনালোকৰ বৃদ্ধি পোৱাৰ সম্ভাৱনা আছে বুলি কৈছে। আগতে বিনিয়োগ কৰা ধনৰ পৰা লাভৱান হ'ব পাৰে। গতিকে আগতে যদি ক'ৰবাত টকা পইচা বিনিয়োগ কৰি থৈছিল, লাভ হৈ আছিল, যদি প্ৰফিট হৈছে, নিশ্চয়কৈ আপোনালোকে সেইখিনি ক্ষেত্ৰত এটা ভাল প্ৰতিফলন দেখিব। গতিকে ধৈৰ্যৰে আগবাঢ়িব লাগিব। বহিৰাজ্য সম্পৰ্কীয় কামবোৰ যিসকলে কৰে তেওঁলোকৰ বাবে উচ্চ খ্যাতি সম্পন্ন লোকক লগ পাব পাৰে, যিয়ে ভৱিষ্যতে লাভৰ এক প্ৰধান উৎস হৈ পৰিব পাৰে। গতিকে সকলোৰে লগত মিলা প্ৰীতি, আণ্ডাৰষ্টেণ্ডিং, বুজাবুজি আপোনালোকে বজাই ৰাখিব, নিশ্চয়কৈ ভাল হ'ব। কঠিন কামতো আপুনি সফলতা লাভ কৰিব। গতিকে কৈছে যে এই মাহত যিমান পাৰে কষ্ট কৰক। কঠিন যি ধৰণৰ কামখিনি বা হাৰ্ড ৱৰ্কিং যিখিনি কাম, সেইখিনি ক্ষেত্ৰত সফলতা লাভ কৰিব পাৰে। গতিকে ধৈৰ্য ধৰি আপোনালোকে কামখিনি কৰিব লাগিব বুলি কৈছে। তেনেকুৱা ধৰণৰ পৰামৰ্শ দিয়া হৈছে। গতিকে ধ্যান ৰাখক। এই সময়ছোৱাত নতুন কামৰ পৰিকল্পনা কৰা হ'ব যদিও মাহৰ শেষত অধিক সতৰ্ক হোৱাৰ প্ৰয়োজন আছে। মাহত যদি আপোনালোকে কিবা আৰম্ভণি সময়ছোৱাতে হওক, মধ্যভাগতে হওক, তৃতীয় সপ্তাহৰ এই সময়খিনিতে হওক, কিবা এটা যদি নতুন কাম আৰম্ভ কৰিব বিচাৰিছে, কৰিব পাৰে। কিন্তু শেষৰ ফাললৈ কিন্তু অলপ সতৰ্ক হ'বলৈ কাৰণে আপোনালোকক পৰামৰ্শ দিয়া হৈছে। এই মাহত কাকো অন্ধভাৱে বিশ্বাস নকৰিব, নহ'লে আপুনি প্ৰতাৰিত হ'ব পাৰে। আপোনালোকক ঠগিব পাৰে মানুহে। গতিকে ধ্যান ৰাখিব। আদালতৰ বাহিৰত যিকোনো বিবাদ নিষ্পত্তি কৰাটো উপযুক্ত হ'ব এই মাহত। এই মাহত বিশেষকৈ ছাত্ৰ ছাত্ৰীসকলে এলাহ এৰি কঠোৰ পৰিশ্ৰম কৰি সফলতা লাভ কৰিব লাগিব বুলি কৈছে। গতিকে এলাহ ভাবো পৰিহাৰ কৰক এই মাহত। যিমান পাৰে ছাত্ৰ ছাত্ৰীসকলে কঠোৰ পৰিশ্ৰম কৰক, হাৰ্ড ৱৰ্কিং কৰক, নিশ্চয়কৈ সফল হ'ব।
প্ৰেমৰ সম্পৰ্কবোৰ আৰু বেছি মজবুত হৈ পৰিব যদি আপোনালোকৰ মাজত বুজাবুজিখিনি বৃদ্ধি পায় আবেগবোৰ বুজি পায় বিশ্বাসবোৰ আপোনালোকৰ বৃদ্ধি পায় নিশ্চয়কৈ প্ৰেমৰ সম্পৰ্কবোৰ মজবুত হৈ পৰিব সেইখিনি প্ৰয়োজন আছে বৈবাহিক জীৱনটো সুখী হৈ থাকিব বুলি কৈছে আৰু সেইখিনি আপোনালোকৰ প্ৰচেষ্টাতহে সম্ভৱ থাৰ্ড পাৰ্চন বা তৃতীয় ব্যক্তিক আপোনালোকৰ বৈবাহিক জীৱনত কেতিয়াও আহিবলৈ নিদিব সমস্যাৰ সৃষ্টি কৰিব পাৰে আপোনালোকৰ সকলোৰে মাৰ্চ মাহটো সুন্দৰভাৱে পাৰ হওক ধনুৰাশি জাতক জাতিকাসকলৰ মনৰ ইচ্ছাবোৰ পূৰণ হওক তাৰে কামনা কৰিছোঁ ভাল লাগিলে লাইক এটা কৰি দিব চেনেলটো ছাবস্ক্ৰাইব কৰি দিব কমেণ্ট বক্সত ওম নমঃ শিৱায় হৰ হৰ মহাদেৱ লিখি দিব আপোনালোকৰ সুস্বাস্থ্য কামনা কৰিছোঁ দিনটো শুভ হওক